আচ্ছা স্যার, আমাৰ এই শংকোচ নদীত অহা সময়ত আপুনি কেনেকৈ আনন্দ লাগিছে? এই শংকোচ নদীৰ যিটো প্ৰাকৃতিক দৃশ্য, এই দৃশ্য চাই আমাৰ খুব ভাল লাগিছে। আৰু এই নদীৰ পাৰত যি গছ গছনি ফৰেষ্ট আছে এইবিলাকো খুব ভাল লাগিছে। তাৰোপৰিও আমাৰ ইয়াতে যিটো মহৰ বাথান আছে, জীৱ জন্তু পুহিছে, সেইখিনি চাইও খুব ভাল লাগিছে। আৰু আমি আহ্বান কৰিছোঁ সকলো মানুহ তেওঁলোকে ইয়াত আহক, টুৰিষ্টসকল আহক আৰু এই শংকোচ নদীৰ যিটো সৌন্দৰ্যতা সেই সৌন্দৰ্যতা উপভোগ কৰক, তাৰে আমি আহ্বান জনাইছোঁ। প্ৰাকৃতিক দৃশ্য, এই দৃশ্য চাই আমি বৰ ভাল লাগিছে আমাৰ। আৰু এইটো এটা আমাৰ জমদুৱাৰ সমষ্টিৰ একেবাৰে শেষৰ ঠাই। এই অঞ্চলৰ প্ৰাকৃতিক দৃশ্য, নদ নদী আৰু ইয়াত যিসকল মানুহে মহ পুহিছে, গৰু পুহিছে, ছাগলী পুহিছে, এইবোৰ চাই আমাৰ খুব ভাল লাগিছে। আমি যিহেতু এটা ৰাজনৈতিক দলৰ ফালৰ পৰা আহিছোঁ, আমি এই অঞ্চলৰ সকলোকে আহ্বান জনাওঁ যে তেওঁলোকে শান্তিত থাকক আৰু এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰক, তাকে আহ্বান জনাইছোঁ।